নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমত এশৰ ঘৰ পাৰ কৰিছে পেট্ৰলৰ মূল্যই ৩ টকা পৰ্যন্ত মূল্য বৃদ্ধি হোৱাৰ পিছতে অসমত 101.21 টকা হৈছে গুৱাহাটীৰ মূল্য এয়া গতিকে আপোনাৰ জিলাত কিমান মূল্য তালিকা আহি পৰিছে আপুনি চাব পাৰিব আপোনাৰ জিলাত পেট্ৰল আৰু ডিজেলৰ মূল্য কিমান আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ অসমত এশৰ ঘৰ পাৰ কৰিলে পেট্ৰলৰ মূল্যই ইতিমধ্যে পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে ডিজেলৰ মূল্য বৃদ্ধি হৈছে দেশত ৩ টকাকৈ বৃদ্ধি হৈছে পেট্ৰল আৰু ডিজেলৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি হোৱা মূল্যত জনতাৰ হাহাকাৰ আৰু এতিয়া সৰ্বসাধাৰণ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে আপোনাৰ জিলাত মূল্য কিমান তালিকা আহি পৰিছে তালিকা দেখুৱাম আপোনালোকক আপোনাৰ জিলাত পেট্ৰলৰ মূল্য কিমান পেট্ৰল ভৰোৱাৰ পূৰ্বে চাই লওক আপোনাৰ জিলাত মূল্য কিমান পেট্ৰল পাম্পলৈ যোৱাৰ পূৰ্বে আপুনি এই তালিকাখন চাই লওক কিয়নো ৩ টকা পৰ্যন্ত বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য বৰ্তমান সময়ত 101.21 টকা পৰ্যন্ত বৃদ্ধি পাইছে গতিকে ডাঙৰ খবৰ আপুনি পেট্ৰল পাম্পলৈ যোৱাৰ পূৰ্বে চাই লওক এই তালিকা আহি পৰিছে গুৱাহাটীৰ সমান্তৰালকৈ ৰাজ্যৰ কেইবাখনো জিলাত বৃদ্ধি পাইছে এই মূল্য আৰু সমান্তৰালকৈ ৩ টকা পৰ্যন্ত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে আমি ডেস্কলৈ অহাৰ চেষ্টা কৰিম তালিকা আহি পৰিছে তালিকা দেখুৱাৰ চেষ্টা কৰিম কোন জিলাত কিমান দাম আপুনি তালিকা চাই লওক বাজালিত 102.07 টকা ৩ টকাকৈ বৃদ্ধি পাইছে বাক্সাত 102.13 টকা আনহাতে বৰপেটাত 101.97 টকা বিশ্বনাথত 102.3 টকা তাৰ সমান্তৰালকৈ বঙাইগাঁৱত 101.17 টকা কাছাৰত 102.3 টকা চৰাইদেউত 102.48 টকা চিৰাঙত 101.17 টকা দৰঙত 102.11 টকা ধেমাজিত 102.87 টকা আনহাতে ধুবুৰীত 102.33 টকা ডিব্ৰুগড়ত 102.32 টকা ডিমা হাছাওত 102.97 টকা গোৱালপাৰাত 102.25 টকা গোলাঘাটত 101.16 টকা আনহাতে গুৱাহাটীত 101.21 টকা হাইলাকান্দিত 102.27 টকা হোজাইত 102.19 টকা যোৰহাটত 101.76 টকা কামৰূপত 101.21 টকা কামৰূপ মেট্ৰত 101.21 টকা কাৰ্বি আংলঙত 102.19 টকা কৰিমগঞ্জত 102.48 টকা কোকৰাঝাৰত 101.90 টকা লখিমপুৰত 103.24 টকা মাজুলীত 103.24 টকা মৰিগাঁৱত 101.89 টকা নগাঁৱত 102.3 টকা নলবাৰীত 101.79 টকা দক্ষিণ শালমৰা মানকাছৰত 102.72 টকা তাৰ সমান্তৰালকৈ শিৱসাগৰত 102.41 টকা শোণিতপুৰত 101.43 টকা তিনিচুকীয়াত 101.35 টকা ওদালগুৰিত 102.48 টকা ৱেষ্ট কাৰ্বি আংলঙত 102.84 টকা এয়া হৈছে ৰাজ্যৰ প্ৰতিখন জিলাৰ পেট্ৰলৰ মূল্য 101 টকাৰ পৰা 103 টকা পৰ্যন্ত বৃদ্ধি পাইছে গতিকে আপুনি এই তালিকাখন চাই লওক এবাৰ যোৱাৰ পূৰ্বে তালিকাখন চাই লওক পেট্ৰল পাম্পলৈ তেল ভৰাবলৈ যোৱাৰ পূৰ্বে তালিকাখন চাই লওক পুনৰ এবাৰ তালিকা দেখুৱাৰ চেষ্টা কৰিছোঁ কিয়নো 3 টকা পৰ্যন্ত বৃদ্ধি পাইছে পূৰ্বতে 98 টকা আছিলে আৰু এই 98 টকা বৃদ্ধি হৈ এতিয়া 101ৰ পৰা 103 টকা পৰ্যন্ত পাইছে মুঠৰ ওপৰত ৰাজ্যৰ প্ৰত্যেকখন জিলাত 100ৰ ঘৰ অতিক্ৰম কৰিছে সেঞ্চুৰী কোবাইছে বুলি ক'ব লাগিব আৰু ইয়াৰ পিছতে এতিয়া সৰ্বসাধাৰণ জনতাৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কিয়নো প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 100 টকা পাৰ কৰিছে পূৰ্বতে 98 টকা আছিলে আৰু বৰ্তমান সময়ত আপুনি তালিকা চাওক কিয়নো প্ৰাইচ চেঞ্জ বুলি তুমি চাবলৈ যাওঁ তেন্তে 3.13 টকাৰ পৰা 3.37 টকা কৰবাত 3.54 টকা এনেকৈ বৃদ্ধি পাইছে মুঠৰ ওপৰত 3 টকাৰ পৰা 4 টকাৰ ভিতৰত দাম বৃদ্ধি হৈছে গতিকে যাৰ ফলত এতিয়া ৰাজ্যৰ প্ৰতিখন জিলাত এতিয়া পেট্ৰল পাম্পত যদি আপুনি তেল ভৰাবলৈ যায় তেন্তে পেট্ৰলৰ মূল্য হৈছে 100ৰ ওপৰত পুনৰ এবাৰ দেখুৱাইছোঁ বজালীত 102.7 টকা বজালীৰ দাম হৈছে প্ৰাইচ 102.7 টকা বাক্সাত 102.13 টকা আপোনাৰ জিলাত
কিমান হৈ আছে আপুনি যদি তেল ভৰাইছে তেন্তে আপুনি আপোনাৰ মতামত ক'ব পাৰে মতামত ক'বলৈ আমাৰ কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে কমেণ্ট কৰক আপোনাৰ মতামত কি কমেণ্ট পঢ়াৰো চেষ্টা কৰিম কিয়নো বৃদ্ধি হৈছে পেট্ৰল আৰু ডিজেলৰ মূল্য মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই মূল্য বৃদ্ধি কৰি দিয়া হৈছে তাৰ সমান্তৰালকৈ ৰাজ্যৰ এয়া হৈছে তালিকা 102 টকা বজালীত বাক্সাত 102 টকা বৰপেটাত 101.97 টকা বিশ্বনাথত 102.3 টকা বঙাইগাঁৱত 101.17 টকা কাছাৰত 102.3 টকা চিৰাঙত 101.17 টকা চৰাইদেউত 102.48 টকা দৰঙত 102.11 টকা ধেমাজিত 102.87 টকা ধুবুৰীত 102.33 টকা ডিব্ৰুগড়ত 102.32 টকা ডিমা হাছাওত 102.97 টকা গোৱালপাৰাত 102.25 টকা গোলাঘাটত 101.16 টকা আৰু এয়া হৈছে তালিকা আনহাতে গুৱাহাটীত আমি যদি চাবলৈ যাওঁ তেন্তে গুৱাহাটীত 101.21 টকা পৰ্যন্ত বৃদ্ধি পাইছে মহানগৰীত 100ৰ ঘৰ অতিক্ৰম কৰিছে হাইলাকান্দিত 102.27 টকা হোজাইত 102.19 টকা যোৰহাটত 101.76 টকা কামৰূপত 101.21 টকা কামৰূপ মেট্ৰত 101.21 টকা কাৰ্বি আংলঙত 102.19 টকা কৰিমগঞ্জত 102.48 টকা কোকৰাঝাৰত 101.90 টকা লখিমপুৰত 103.24 টকা আনহাতে মাজুলীত 103.24 টকা মৰিগাঁৱত 101.89 টকা নগাঁৱত 102.3 টকা বৃদ্ধি পাইছে নলবাৰীতো 101.79 টকা পৰ্যন্ত বৃদ্ধি পাইছে আৰু সাউথ শালমৰা মানকাছাৰ দক্ষিণ শালমৰা মানকাছাৰতো আপোনাৰ 102.72 টকালৈ বৃদ্ধি পাইছে আৰু ইয়াৰ উপৰিও শিৱসাগৰত আমি চাওঁ শিৱসাগৰত তেন্তে 102.41 টকা পৰ্যন্ত বৃদ্ধি পাইছে শোণিতপুৰত 101.43 টকা তিনিচুকীয়াত 101.35 টকা ওদালগুৰিত 102.48 টকা ৱেষ্ট কাৰ্বি আংলঙত 102.84 টকা আৰু এয়া হৈছে সাম্প্ৰতিক তথ্য বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য আমি পুনৰবাৰ ফুল প্লেট বেকিঙৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিম কিয়নো 3 টকা পৰ্যন্ত বৃদ্ধি পাইছে গতিকে আপোনাৰ অঞ্চলত এই বৃদ্ধি কিমান প্ৰভাৱ পেলাইছে আপুনি কমেণ্ট কৰক কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে আপোনাৰ মতামত আগবঢ়াওক কিয়নো 3 টকাকৈ বৃদ্ধি পাইছে বৃদ্ধি পাইছে আৰু এয়া হৈছে সাম্প্ৰতিক তথ্য দেখুৱাইছোঁ কিয়নো এতিয়া তালিকা দেখুৱাই আছোঁ আমাৰ হাফ প্লেটৰ জৰিয়তে দেখুৱাৰ চেষ্টা কৰি আছোঁ তালিকা ইয়াত আহি আছে তালিকা স্পষ্ট ৰূপত 3 টকা পৰ্যন্ত বৃদ্ধি পাইছে আৰু এই যি মূল্য বৃদ্ধি হৈছে তাৰ ফলত এতিয়া জনতাই হাহাকাৰ কৰিবলগীয়া হৈছে চেঞ্চুৰী কোবাইছে 100ৰ ঘৰ অতিক্ৰম কৰিছে এতিয়াৰ পৰা আপুনি 100 টকা এটা যদি লৈ যায় পেট্ৰল পাম্পলৈ তেন্তে কিন্তু 1 লিটাৰ পেট্ৰল নাপায় আপুনি তাৰ বিনিময়ত 101ৰ পৰা 102 টকা পৰ্যন্ত দিব লাগিব 100 টকা লৈ গ'লে আপুনি এতিয়াৰ পৰা 1 লিটাৰ পেট্ৰল নাপায় তাৰ সমান্তৰালকৈ ডিজেলৰ মূল্য বৃদ্ধি হৈছে ডিজেলতো 3 টকা পৰ্যন্ত বৃদ্ধি পাইছে গতিকে এতিয়া সাম্প্ৰতিক পৰিস্থিতি যদি আমি চাবলৈ যাওঁ তেন্তে মধ্যপ্ৰাচ্যৰ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এতিয়া মধ্যপ্ৰাচ্যৰ পৰিস্থিতি কেতিয়া শান্ত হয় কেতিয়া নিয়ন্ত্ৰণলৈ আহে ইয়াৰ লক্ষণীয় হৈ পৰিব যদিহে এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি চলি থাকে তেন্তে কিন্তু ভয়াৱহ পৰিস্থিতিৰ দিশে সমগ্ৰ বিশ্ব অৰ্থনৈতিক সংকটত দেখা দিছে ইতিমধ্যে খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য ইতিমধ্যে বৃদ্ধি পাইছে CNG গেছৰ মূল্য বৃদ্ধি পাইছে যদি এনেকৈ থাকে তেন্তে কিন্তু ভয়াৱহ পৰিস্থিতিৰ দিশে বিশ্ব